অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি সামৰণি পৰিব আৰু বিগত ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই অধিৱেশনস্থলীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো গ্ৰন্থৰ বিপণীত। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে গ্ৰন্থৰ বিপণীত এইবাৰ অসম সাহিত্য সভাৰ যিখন অধিৱেশন এই অধিৱেশন চাবলৈ অহা লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে ক'বলৈ গ'লে অসম সাহিত্য সভাৰ যি বিভিন্ন সমস্যা বিভিন্ন বদনাম দেখিবলৈ পোৱা যায়, কিন্তু এইবাৰ গ্ৰন্থমেলাত ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে এই কাৰণে যে এই গ্ৰন্থমেলাত আচলতে এইবাৰ ফটোশ্বুটৰ বিপৰীতে তেখেতসকলে ইয়াত গ্ৰন্থ ক্ৰয় কৰিব আহিছে। এগৰাকী বিষয়ববীয়া আছে, তেখেতৰ পৰা জানিব বিচাৰিছো। দাদা কি ক'ব, গ্ৰন্থৰ বিপণীত এইবাৰ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে? নিশ্চিতভাৱে আমি যথেষ্ট সমাগম আমি দেখিবলৈ পাইছোঁ আৰু অধীৰ উৎসাহেৰে ৰাইজ গ্ৰন্থমেলালৈ আহিছে। ইমান ডাঙৰ গ্ৰন্থমেলা অসম সাহিত্য সভাৰ কোনো ঠাইতে হোৱা নাই। এই ক্ষেত্ৰত পাঠশালা বজালি নিশ্চয় ব্যতিক্ৰম আৰু যিহেতুকে আমাৰ চৰকাৰে এইবাৰ গ্ৰন্থ ক্ৰয়ৰ দিৱস হিচাপে এই বছৰটো লৈছে আৰু ৰাইজেও এই দিৱসটোৰ প্ৰতি সঁহাৰি জনাই গ্ৰন্থ ক্ৰয় কৰা আমি দেখিবলৈ পাইছোঁ। বিভিন্ন নামী দামী প্ৰকাশন পৰিষদ আৰু অন্যান্য আমাৰ গ্ৰন্থ বিপণীয়ালৈ আহিছে আৰু ৰাইজে যথেষ্ট সঁহাৰি দিছে তেওঁলোকক আৰু ৰাইজে যদি দৰাচলতে এই গ্ৰন্থসমূহ ক্ৰয় কৰে তেখেতসকলে উপকৃত হ'ব আৰু প্ৰতিষ্ঠানকেইটাইও লাভৱান হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সাহিত্য সভাৰ অধিৱেশনৰ প্ৰাকমুহূৰ্তত আহিছিল আৰু তেতিয়া ভাষণ প্ৰসংগত কৈছিল যে এগৰাকী ৰাজনৈতিক ব্যক্তি এগৰাকী সাংবাদিকে আচলতে এখনকৈ হ'লেও কিতাপ ক্ৰয় কৰিব লাগে। আপুনি যিহেতু ৰাজনীতিৰ লগত জড়িত তথাপিও কিতাপ ক্ৰয় কৰিছেনে বা কৰিবনে? মই কিতাপ ক্ৰয় কৰিছোঁ আৰু চাই আছোঁ। মই এতিয়াও ওলাই যোৱা নাই, নাইবা আমি গধূলিও আকৌ চাইম। মোৰ অন্যান্য প্ৰচাৰ সমিতিৰ কাম আছে, তাৰে মাজতে আহিছোঁ। নিশ্চিতভাৱে মই ক্ৰয় কৰিছোঁ, আকৌ কৰিবৰ কাৰণে মই চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে গ্ৰন্থমেলাৰ বাকৰিত লোকে লোকাৰণ্য হৈ পৰিছে আৰু প্ৰতিগৰাকী ব্যক্তিয়ে আচলতে গ্ৰন্থৰ বিপণীত সোমাইছে আৰু গ্ৰন্থ ক্ৰয় কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি অধিৱেশনৰ প্ৰাক্ক্ষণত ইয়াত উপস্থিত হৈছিল আৰু উপস্থিত হৈ আচলতে ইয়াত যি গ্ৰন্থ ক্ৰয় কৰিব সকলোকে আহ্বান জনাইছিল, তাৰ প্ৰতি সঁহাৰি জনাই সকলোৱে ইয়াত গ্ৰন্থ ক্ৰয় কৰা পৰিলক্ষিত হৈছে। বিভিন্ন বিপণী ইয়াত উপলব্ধ হৈছে আৰু বিভিন্ন বিপণীত ইয়াত আচলতে বিভিন্ন ধৰণৰ কিতাপ আচলতে বিভিন্নজনে ক্ৰয় কৰিছে আৰু ছাত্ৰ ছাত্ৰী শিক্ষক সমাজ লগতে বিভিন্নজনে ইয়াত উপস্থিত হৈছে আৰু গ্ৰন্থমেলাৰ বাকৰিত সোমাই তেখেতসকলে নিজৰ মন পচন্দৰ যিখন গ্ৰন্থ এই গ্ৰন্থখন ক্ৰয় কৰা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত সোমাই পৰিছোঁ গ্ৰন্থমেলাৰ বাকৰিত। তেনেধৰণে বিভিন্নজনে ইয়াত গ্ৰন্থ ক্ৰয় কৰা পৰিলক্ষিত হৈছে। এগৰাকী গ্ৰন্থ কিনিব নিশ্চয় আহিছে। দাদা কি ক'ব? ভাল লাগিছে, ইমানবোৰ গ্ৰন্থৰ সমাহাৰ একেলগে দেখা কেতিয়াবাহে পোৱা যায়, গতিকে এনেকে দেখা পাই বৰ ভাল লাগিছে। পাঠশালা আচলতে সাহিত্য নাট্য নগৰী শিক্ষা নগৰী এইবাৰ গ্ৰন্থমেলাত আচলতে কেনেধৰণৰ ভিৰ দেখিছে আৰু পাঠশালাত এইবাৰ সাহিত্য সভা কি ব্যতিক্ৰম দেখিছে? যথেষ্ট সংখ্যক ভিৰ দেখিছোঁ। মানুহৰ সমাগম ভাল হৈছে। মানুহৰ যিটো ইয়াতে অহাৰ যিটো এটা মানসিকতা, ইয়াত অহাৰ বস্তুবিলাক চোৱাৰ জনাৰ যিটো মানসিকতা, আমাৰ সাহিত্যৰ প্ৰতি সমাজৰ প্ৰতি যিটো সচেতনতা, সেইটোৱে বৰ শুভ লক্ষণ অসমৰ কাৰণে। এনেধৰণে বিভিন্নজনে আচলতে গ্ৰন্থ ক্ৰয় কৰিব আহিছে আৰু গ্ৰন্থ ক্ৰয় কৰি নিজৰ মনৰ যি অনুভৱ সেই অনুভৱ ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি আহ্বান জনাইছিল যে এই বছৰটো গ্ৰন্থৰ বছৰ হিচাপে ঘোষণা কৰিছিল আৰু তাৰ প্ৰতি সঁহাৰি জনাই পাঠশালা সাহিত্য সভাৰ পৰাই আচলতে এনেধৰণে গ্ৰন্থ ক্ৰয় আৰম্ভ কৰিছে সকলো লোকেই। বজালিৰ পৰা মই প্ৰাঞ্জল দাস, DN News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।